নমস্কাৰ বন্ধু বান্ধৱীসকল, জৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। আজি আমি ব্ৰিটিছ চৰকাৰে অনা কিছুমান কাৰখানা অধিনিয়মৰ বিষয়ে আলোচনা কৰিম। আমি এতিয়ালৈকে 1947 চনত কেনেকৈ ভাৰত স্বাধীন হ'ল সেই সময়খিনিলৈকে আমি আলোচনা কৰিলোঁ, কিন্তু তাৰ মাজত কিছুমান ৰৈ গৈছিল, যেনে ব্ৰিটিছে ভাৰতত কেনেধৰণে শিক্ষাৰ সম্প্ৰসাৰণ কৰিছিলে, কাৰখানা অধিনিয়ম বা বাতৰি কাকতৰ ক্ষেত্ৰত কেনেকৈ প্ৰতিবন্ধকতা আনিছিলে, আমি সেইবিলাক আলোচনা নকৰাকৈ ৰৈ গৈছিলে। আজি আমি সেইবিলাকৰ ভিতৰত কাৰখানা অধিনিয়মৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে কাৰখানা অধিনিয়ম বুলি ক'লে যিবিলাক অধিনিয়ম অনা হয় বা যিবিলাক নীতি নিয়ম অনা হয়, সেই নীতি নিয়মবিলাক এটা কাৰখানা বুলি ক'লে আমাৰ মনলৈ কেনেকুৱা ধৰণৰ ভাৱধাৰা আহে। এটা ডাঙৰ ঘৰ, এটাত এটা মেচিন থাকিব, বহুত ৱৰ্কাৰে তাত কাম কৰি থাকিব, তাত বহুত মানুহে কাম কৰি থাকিব, প্ৰডাক্ট থাকিব আৰু তাৰ পৰা কিবা এটা বস্তু তৈয়াৰ কৰা হ'ব, তেনেকৈ নহয় জানো? আৰু তাত বহুত কষ্ট হয়, ধোঁৱা ধূলি অনবৰতে লাগি থাকিবলগীয়া হয়। সেই তেনেকুৱা জেগাবিলাকত যিবিলাক শ্ৰমিক বা মজদুৰে কাম কৰে, তেওঁলোকৰ সহায়ৰ কাৰণে বা তেওঁলোকে কিমান সময় কাম কৰিব, তেওঁলোকক কিমান দৰমহা দিয়া হ'ব, কিমান দিন ছুটি দিয়া হ'ব, দিনত কাম কৰিব নে ৰাতি কাম কৰিব, সেই কথাবিলাক লৈ কিছুমান নীতি নিয়ম আছে। নহ'লে ধৰক মালিকসকলে তেওঁলোকৰ ওপৰত অত্যাচাৰো কৰিব পাৰে ন, সেইকাৰণে কিছুমান অধিনিয়ম অনা হৈছিলে। সেই অধিনিয়মবোৰকে কাৰখানা অধিনিয়ম বুলি কোৱা হয়। পোনপ্ৰথমে ব্ৰিটিছ চৰকাৰে কাৰখানা অধিনিয়ম আনিছিলে 1881 চনত, আৰু সেইখন প্ৰথম কাৰখানা অধিনিয়ম আছিলে। কিন্তু সেই সময়ত বিশেষকৈ ব্ৰিটিছ চৰকাৰৰ বা ব্ৰিটিছৰ পক্ষতহে আছিলে। ইয়াত যিসকল শ্ৰমিক আছিলে সেই শ্ৰমিকসকলৰ পক্ষত নাছিলে। কিন্তু যেতিয়া ভাৰত স্বাধীন হ'ল, স্বাধীন হোৱাৰ পাছত যিবিলাক অধিনিয়ম অনা হৈছিলে, সেই অধিনিয়মবিলাক শ্ৰমিকসকলৰ পক্ষত আছিলে। ঠিক আছে, আমি এতিয়া চাই লওঁ। প্ৰথমখন অধিনিয়ম আহিছিলে 1881 চনত। 1881 চনৰ গভৰ্ণৰ আছিলে লৰ্ড ৰিপন। লৰ্ড ৰিপনৰ দিনতেই প্ৰথম কাৰখানা অধিনিয়মখন আহিছিলে। এইটো সুধি থকা দেখা যায়, প্ৰথম কাৰখানা অধিনিয়ম কোনজন গভৰ্ণৰৰ দিনত আহিছিলে? লৰ্ড ৰিপন, সেইটো মনত ৰাখিব। আৰু শেষৰখন কাৰখানা অধিনিয়ম আহিছিলে বেবেলৰ দিনত। সেইকেইটাই ইয়াত বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু প্ৰথমখন কাৰখানা অধিনিয়মৰ মূল লক্ষ্য আছিলে কিমান সময় কাম কৰিব, মানে কিমান সময়ৰ পৰা কিমান সময়লৈ কাম কৰিব, আৰু নিৰ্দিষ্ট বয়সৰ শিশুক কাম কৰাৰ বাধা দিছিলে বা তেওঁলোকে কিমান সময় কাম কৰিব লাগিব সেই বিষয়ে আলোচনা কৰা হৈছিলে। প্ৰধানকৈ ইয়াত শিশুসকলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিলে। যিসকল 7 বছৰৰ তলৰ শিশু, সেই 7 বছৰৰ তলৰ শিশু কাম কৰিব নোৱাৰে বুলি কোৱা হৈছিলে। আৰু যদি 12 বছৰৰ তলৰ শিশু বা 12 বছৰৰ শিশুৱে কাম কৰে, তেনেহ'লে তেওঁলোকৰ 9 ঘণ্টা কাম কৰিব লাগিব। মানে আগতে ইয়াতকৈ বেছি কৰিব লাগিছিলে, 12 ঘণ্টা কৰিব লাগিছিলে। মানে এনেকুৱাভাৱে হয় যে মানুহে কাম কৰিব পাৰিবই লাগিব, যিখিনি লেবাৰ আছে লেবাৰে কাম কৰিবই লাগিব, কিমান সময় বা তেওঁলোকক খাবলৈ ববলৈ সুবিধা দিয়া, এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা নহৈছিলে। আৰু ইয়াত শিশুৰ বাবে প্ৰতি মাহে 4 দিনকৈ ছুটিৰ ব্যৱস্থা কৰিছিলে। আৰু তেতিয়াৰ পৰা আমাৰ যোনটো দেওবাৰে বন্ধৰ ব্যৱস্থা আহিছিলে। মানে আগতে সদায় কামো কৰিব লাগিব, বহুত সময় কামো কৰিব লাগিব, তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়া নহৈছিলে। আৰু আমি এতিয়া পাইছোঁৱে ন, 1881 চনত গভৰ্ণৰ আছিলে লৰ্ড ৰিপন, আৰু তেওঁ ভগৱানক বহুত ভয় কৰিছিলে। আৰু তেওঁ ভাবিছিলে যে মানে তেওঁ যদি বেয়া কৰে ভগৱানে তেওঁক শাস্তি দিব। আৰু আমাৰ ভাৰতৰ প্ৰত্যেকটো জেগাতে আমি ভগৱান আছে বুলি বিশ্বাস কৰোঁ নাই, তেওঁ কৈছিলে যে ভাৰতৰ সকলো জেগাতে ভগৱান আছে। আৰু সেইকাৰণে তেওঁ ভয় কৰি যিমানখিনি তেওঁ পাৰে বা তেওঁৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰে সেইখিনি ভাল কাম কৰিছিলে। আৰু তাৰ উপৰিও মাজতে মানে এঘণ্টা খাব ববৰ কাৰণে বা অকণমান ৰেষ্ট ল'বৰ কাৰণে তেওঁ সুবিধা কৰি দিছিলে। ইয়াৰ পাছৰ কাৰখানা অধিনিয়মখন আহিছিলে 1891 চনত, আৰু সেই সময়ত গভৰ্ণৰ আছিলে লেন্সডাউন। আৰু ইয়াৰ জৰিয়তে কি কৰা হৈছিলে যে যিহেতু সময় মানে কমাই, ইয়াৰ আগৰ যিখন এক্ট আহিছিলে 9 ঘণ্টা কৰা হৈছিলে, সেই সময়টো 11 ঘণ্টালৈ বৃদ্ধি কৰা হৈছিলে। অৱশ্যে যিসকল শিশুৰ বয়স 7 বছৰ কৰা হৈছিলে আৰু তেওঁলোকৰ বয়স বঢ়াই 9 বছৰ কৰা হৈছিলে। মানে 9 বছৰৰ তলৰ শিশুৱে কাৰখানাত কাম কৰিব নোৱাৰে বুলি কৈছিলে। আৰু যিসকল মহিলাই কাম কৰে, সেই মহিলাসকলক ৰাতি কাম কৰাত বাধা প্ৰদান কৰিছিলে। তাত যিমানখিনি শ্ৰমিক আছিলে সেই সকলোখিনি শ্ৰমিকক সপ্তাহত এদিনকৈ ছুটি দিয়াৰ ব্যৱস্থা কৰা হৈছিলে। ইয়াৰ পাছৰ কাৰখানা অধিনিয়মখন অৰ্থাৎ তৃতীয়খন কাৰখানা অধিনিয়ম আহিছিলে 1911 চনত, আৰু সেই সময়ত গভৰ্ণৰ আছিলে হাৰ্ডিং দ্বিতীয়। তেওঁ বনুৱাসকলৰ কাম 12 ঘণ্টালৈ বৃদ্ধি কৰিছিলে। মানে প্ৰথমতে 9 ঘণ্টা কৰিলে লৰ্ড ৰিপনে, আৰু লৰ্ড ৰিপনক আমাৰ ইয়াত মানে বহুত ভাল কাম কৰিছে বুলিও তেওঁক কোৱা হয়। গোটেই যিমানখিনি গভৰ্ণৰ আহিছিলে সেই সকলোখিনি গভৰ্ণৰৰ ভিতৰত তেওঁক ভাল কাম কৰিছিলে বুলি কোৱা হয়। আৰু যেতিয়া তৃতীয়খন আহিলে তেতিয়া সেই 9 ঘণ্টাৰ জেগাত 12 ঘণ্টা কৰা হৈছিলে। 9 ঘণ্টাৰ জেগাত দ্বিতীয়খনত 11 ঘণ্টা হ'ল, আকৌ 11 ঘণ্টাৰ জেগাত এতিয়া 12 ঘণ্টা হ'ল। চতুৰ্থখন কাৰখানা অধিনিয়ম আহিছিলে 1922 চনত।
সেই সময়ত গভৰ্ণৰ আছিলে লৰ্ড ৰিডিক। ঠিক তেনেদৰে 1934 চনত এখন কাৰখানা অধিনিয়ম আহিছিলে। ইয়াতো শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা আৰু কল্যাণৰ ওপৰত কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছিলে আৰু সেই সময়ত গভৰ্ণৰ আছিলে ৱেলিংটন। আৰু ব্ৰিটিছৰ শেষৰখন যিখন কাৰখানা অধিনিয়ম আহিছিলে সেইখন আহিছিলে 1946 চনত আৰু সেইখনৰ সময়ত গভৰ্ণৰ আছিলে বেবেল। আৰু আমি এতিয়া ইংৰাজৰ সময়খিনি বা 1947 চনৰ সময়খিনিলৈকে চাই আছোঁ। 1947 চনৰ ভিতৰত সেইখনেই আহিছিলে। ফাৰ্ষ্টখন আহিছিলে 1881 চনত আৰু ফাৰ্ষ্টখন কাৰখানা অধিনিয়মৰ সময়ত গভৰ্ণৰ আছিলে লৰ্ড ৰিপন। তেওঁ বহুতখিনি ভাল কাম কৰিছিলে। তেওঁ যিখিনি সৰু সৰু ল'ৰা ছোৱালীয়ে ফেক্টৰীত কাম কৰি আছিলে সেইসকলৰ বয়সটো 7 বছৰ নিৰ্ধাৰণ কৰি দিছিলে আৰু তেনেকৈ কামৰ সময়সীমাটো কম কৰি দিছিলে। কামৰ সময়সীমা 12 ঘণ্টাৰ পৰা তেওঁ 9 ঘণ্টালৈ কমাই দিছিলে। ইয়াত বিশেষকৈ শিশুসকলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিলে। আৰু তাৰ পাছৰখন আহিছিলে 1891 চনত। সেইখনত মহিলাসকলে ৰাতি কাম কৰাত বাধা দিছিলে। যিমানখিনি কামৰ সময় 9 ঘণ্টা কৰা হৈছিলে তাৰ জেগাত 11 ঘণ্টা কৰা হৈছিলে। কিন্তু শিশুসকলৰ বয়স 9 বছৰ নিৰ্ধাৰণ কৰা হৈছিলে। 9 বছৰলৈকে কোনো শিশুৱে কাৰখানাত কাম কৰিব নোৱাৰিব বুলি কৈছিলে। তৃতীয়খন আহিছিলে 1911 চনত। চতুৰ্থখন আহিছিলে 1922 চনত আৰু পঞ্চমখন কাৰখানা অধিনিয়ম আহিছিলে 1934 চনত। আৰু তাৰ পাছত যেতিয়া ভাৰত স্বাধীন হ'ল, ভাৰত স্বাধীন হোৱাৰ পাছত প্ৰথমখন কাৰখানা অধিনিয়ম আহিছিলে 1948 চনত। আৰু সেইবিলাক বিশেষকৈ যিসকল শ্ৰমিক আছিলে সেই শ্ৰমিকসকলক ভালৰ কাৰণে কাম কৰিছিলে। যেতিয়া ভাৰত স্বাধীন হৈছিলে চৰকাৰে কৃষি আৰু উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে। তেনেকৈ ভাৰত স্বাধীন হোৱাৰ পাছতো তেনেকৈ ডাঙৰ ডাঙৰ উদ্যোগ ইয়াত স্থাপন কৰা হৈছিলে। সেই উদ্যোগত যিসকল লোকে কাম কৰিব তেওঁলোকৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে লক্ষ্য ৰাখি কিছুমান আইন আনিছিলে আৰু মালিকসকলক কিছুমান নীতি বা নিৰ্দেশনা দিয়া হৈছিলে যে এইবিলাক মানিহে তোমালোকে বনুৱাসকলক কামত লগাব পাৰিবা। ইয়াত বিশেষকৈ শ্ৰমিকৰ কামৰ সময়, শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা, মহিলাৰ সুৰক্ষা, শিশু সুৰক্ষা আদিৰ কথা উল্লেখ কৰা হৈছিলে। ইয়াৰ মূল উদ্দেশ্য আছিলে মজদুৰসকলৰ কল্যাণৰ বাবে কাম কৰা। আৰু সেইকাৰণে 1948 চনৰ যিখন কাৰখানা অধিনিয়ম আহিছিলে সেইখনক কল্যাণকাৰী অধিনিয়ম বুলি কোৱা হয়। আৰু কাম কৰিবৰ বাবে যাতে তেওঁলোকে এটা সুবিধাজনক জেগা পায়। ধৰক বহুত ধোঁৱা বা লেতেৰা পৰিস্থিতিত কাম কৰিবলৈ মানুহৰ বহুত অসুবিধা হয়। তেনেকুৱা পৰিস্থিতিৰ পৰা বাহিৰত ওলাই মানে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে ভাল বা বতাহ আহা বা ঠাণ্ডাৰ জেগা এনেকুৱা সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰিছিলে। আৰু শিশু বুলি 14 বছৰলৈকে কনচিডাৰ কৰা হৈছিলে। 14 বছৰৰ তলৰ শিশুক কাৰখানা বা ফেক্টৰীত নিয়োগ কৰিব নোৱাৰিব বুলি কৈছিলে। আৰু যদি কোনোবাই কাৰখানা বা ফেক্টৰী খুলিবলৈ হয় তেনেহ'লে অনুজ্ঞাপত্ৰ ল'ব লাগিব যে তেওঁলোকৰ এইখিনি আছে বা এইখিনি সুবিধা দিয়া হৈছে। সেইখিনি জনাই তেওঁলোকে এখন লাইচেঞ্চ ল'ব লাগিব আৰু তেতিয়াহে তেওঁলোকে ফেক্টৰী খুলিব পাৰিব। এইবিলাক তেওঁলোকে মানি নচলিলে তেওঁলোকৰ আইনৰ দ্বাৰা বিহিত ব্যৱস্থা লোৱাৰ ব্যৱস্থা আছে। কিন্তু অকল যে শ্ৰমিকৰ ফালেই থাকিলে ভাল তেনেকুৱাও নহয়, ফেক্টৰীৰ ফালেও থাকিব লাগে। গুজৰাটত অলপ মানে ফেক্টৰীৰ কাৰণেও কিছুমান সুবিধা দিয়া হৈছে। যিখিনি শ্ৰমিকৰ কাৰণে আছে সেইখিনিতো শ্ৰমিকৰ কাৰণে আছে, লগতে ফেক্টৰীৰ কাৰণেও কিছুমান সুবিধা দিয়া হৈছে। যদি গুজৰাটত মানে কোনোবাই ফেক্টৰী খোলোঁ বুলি ভাবে মানে তেতিয়া কি হয় 14 দিনৰ ভিতৰত সকলো কাম কৰি দিব। মানে ধৰক ফেক্টৰী খুলিবৰ কাৰণে জেগা লাগে, সেই জেগাখিনি 14 দিনৰ ভিতৰত মানে চাই দিব বা যিখিনি কাগজ পত্ৰ লাগে সেই কাগজপত্ৰখিনি 14 দিনৰ ভিতৰত কৰি দিব। কিন্তু কিছুমান জেগাত মানে সেইখিনি সুবিধা নাই, কৰ কাটল তুলি থাকে, সেইকাৰণে কিছুমান প্ৰব্লেম আহে। আৰু যদি কাৰখানা বা উদ্যোগ স্থাপন নহয় তেনেহ'লে জেগাখিনিৰ উন্নয়নো সম্ভৱ নহয়। ঠিক আছে, আজিৰ ইম্পৰ্টেণ্টকেইটা চাই লওঁ। প্ৰথমখন কাৰখানা অধিনিয়ম আহিছিলে 1881 চনত। সেই সময়ত গভৰ্ণৰ আছিলে লৰ্ড ৰিপন। সেই সময়ত 7 বছৰৰ তলৰ শিশুক কাৰখানাত কাম কৰাত বাধা দিছিলে আৰু তেওঁলোকৰ কামৰ সময়সীমা 9 ঘণ্টা নিৰ্ধাৰণ কৰা হৈছিলে আৰু মাজতে 1 ঘণ্টা তেওঁলোকক ৰেষ্ট লোৱাৰ সুবিধা কৰি দিছিলে। দ্বিতীয়খন ফেক্টৰী এক্ট আহিছিলে 1891 চনত আৰু সেই সময়ত শিশুৰ বয়স মানে 7 বছৰ যিটো কৰিছিলে 7 বছৰটো 9 বছৰলৈ বৃদ্ধি কৰা হৈছিলে। কিন্তু যিটো 9 ঘণ্টা কামৰ সময়সীমা আছিলে সেইটো 11 ঘণ্টালৈ বৃদ্ধি কৰা হৈছিলে। আৰু সেই সময়তেই প্ৰত্যেকজন শ্ৰমিকৰ কাৰণে সপ্তাহত এবাৰকৈ ছুটিৰ ব্যৱস্থা কৰা হৈছিলে। সেইটো সুধি থকা দেখা যায় কোনখন ফেক্টৰী এক্টৰ জৰিয়তে সদায় সকলো শ্ৰমিকৰ বাবে এটা দিন বন্ধ ঘোষণা কৰা হৈছিলে। দ্বিতীয়খন ফেক্টৰী এক্ট 1891 চনত আৰু মহিলাসকলক ৰাতি কাম কৰাত বাধা দিছিলে। আৰু দ্বিতীয়খন কাৰখানা অধিনিয়মৰ সময়ত গভৰ্ণৰ আছিলে। তৃতীয়খন কাৰখানা অধিনিয়ম আহিছিলে 1911 চনত। সেই সময়ত গভৰ্ণৰ আছিলে হাৰ্ডিং দ্বিতীয় আৰু তেওঁ বনুৱাসকলৰ কামৰ সময়সীমা 12 ঘণ্টালৈ বৃদ্ধি কৰিছিলে। 1922 চনত চতুৰ্থখন কাৰখানা অধিনিয়ম আহিছিলে। সেই সময়ত গভৰ্ণৰ আছিলে লৰ্ড ৰিডিক। 1934 চনৰ কাৰখানা অধিনিয়মৰ সময়ত গভৰ্ণৰ আছিলে ৱেলিংটন আৰু শেষৰখন কাৰখানা অধিনিয়ম আহিছিলে বেবেলৰ সময়ত। আৰু ভাৰত স্বাধীন হোৱাৰ পাছত 1948 চনত কাৰখানা অধিনিয়ম আহিছিলে
1948 চনত কাৰখানা অধিনিয়ম আহিছিলে, যিখন স্বতন্ত্ৰ ভাৰতৰ প্ৰথমখন কাৰখানা অধিনিয়ম আছিলে, আৰু সেই সময়ত শিশুৰ বয়স 14 বছৰ নিৰ্ধাৰণ কৰা হৈছিলে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।